হাই সকলোকে নমস্কাৰ। এয়া ৰাতিপুৱা উঠিয়ে কাম আৰম্ভ কৰিবলৈ হ'লেই এয়া কাপোৰ কেইটামান আছিলে, কাপোৰখিনি এতিয়া জাপি থৈ লৈছোঁ আৰু বিচনাখনো এয়া পাৰিছোঁ, কাৰণ ৰুমটো ইমানেই লেতেৰা হৈ আছে নহয়। যোৱাকালি ল'ৰাটো কলেজ খুলিলে গ'লগৈ, ল'ৰা মানুহ থাকিলে এনেকুৱাই আনচিজিল হৈ থাকে। গতিকে মই এয়া কাপোৰ কেইটামান মেলিবলৈ আছিলে, এয়া বাহিৰতে মেলি দিলোঁ। আৰু আনফালে মই লাই শাক কেইটামান ৰুই থৈছিলোঁ আৰু আজি ভাবিলোঁ খাম বুলি, যিহেতু লাই শাক খাই বহুত ভাল পাওঁ আৰু নিজে ৰোৱা লাই শাক খায়ো ভাল লাগে। বজাৰৰ পৰা কিনি অনাখিনি সাৰ দিয়াহে থাকে। এফালে অমিতাও আছে, অমিতা ভাবিলোঁ দালিৰ লগত দিম বুলি অমিতাও ছিঙিলোঁ। আনফালে ব্ৰেকফাষ্ট ৰেডি কৰিব হ'লে এইফালে মটৰ মাহৰ ঘুগুনি বনাইছোঁ, আনফালে শুকান ৰুটি বনাইছোঁ। এয়া শুকান ৰুটিকেইখন বনালে খাই ভাল লাগে আৰু ৰাতিপুৱা সময়ত শুকান ৰুটি খাই মই ভাল পাওঁ। আনফালে এয়া লাল চাহ একাপো বনাই লৈছোঁ, লাল চাহ একাপ খাবই লাগিব, লাল চাহ নাখালেতো একো কামেই কৰিব নোৱাৰে। এয়া মোৰ লাল চাহো ৰেডি হৈ গ'ল। আনফালে আকৌ দুপৰীয়া ভাতো ৰেডি কৰিব হ'লে এয়া দুপৰীয়া ভাত ৰেডি কৰিলোঁ, আজিলৈ আহিলোঁ।